চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দিনত মৰিয়নি সমষ্টিলৈ ইটোৰ পিছত সিটো ভাল খবৰ আহিছে। আজি মাত্ৰ কেইটামান দিন পূৰ্বে মৰিয়নি সমষ্টিৰ কলিয়াপানীত মহিলা বিশ্ববিদ্যালয় উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, আইন মহাবিদ্যালয় উদ্বোধন কৰিলে আৰু এনেধৰণৰ বহু প্ৰকল্পই এতিয়া মৰিয়নিৰ ৰং সলনি কৰি দিছে। আৰু কাইলৈ এই মৰিয়নি সমষ্টিৰ কলিয়াপানীতে পুনৰ এক বিশাল প্ৰকল্প লৈ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী লালান সিং ডাঙৰীয়া ইয়ালৈ কলিয়াপানীলৈ ৰাওনা হ'ব আৰু ইয়াতেই এটা বহু কোটিটকীয়া এটা অভিলাষী প্ৰকল্প, যিটো প্ৰকল্প দুগ্ধ সংসাধন প্ৰকল্প। ইতিমধ্যে এই প্ৰকল্পটো মই যিটো স্থানত আছোঁ মই তাৰ কিছু পৰিৱেশ দেখুৱাই লৈছোঁ। ইয়াতে পূৰ্বে আজি বহু বছৰৰ পূৰ্বে ইয়াতে এটা দুগ্ধ সংসাধন প্ৰকল্প আছিল যদিও সেয়া সম্পূৰ্ণভাৱে জহি কৰি গ'ল। কিন্তু বৰ্তমান চৰকাৰখনৰ দিনত এই যি প্ৰকল্প এই একেটা স্থানতেই ইতিমধ্যে এই বৃহৎ প্ৰকল্পটো হাতত লৈছে। প্ৰথমতেই মই কলিয়াপানীবাসীৰ হৈ তথা মৰিয়নি সমষ্টিৰ হৈ গৌৰৱ অনুভৱ কৰোঁ। প্ৰথমেই মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে মই আমাৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই যিটো আপোনালোকে উদ্যোগৰ কথা কৈছে, ইয়াৰ জৰিয়তে প্ৰায় আমি উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত কথা পাতি গম পাইছিলোঁ প্ৰায় 15-20 এপইণ্টমেণ্ট নিযুক্তি হ'ব। তাৰ লগতে সংস্থাপনৰ লগতে গাড়ী মটৰ বা স্বাৱলম্বী হোৱাৰ এটা সুন্দৰ সুযোগ দিছে। ইয়াতকৈ আৰু আমি বেছি আশা কৰিব নোৱাৰোঁ। ইয়াতে আপোনাৰ প্ৰকল্পটো আপোনাৰ ডেইলি 1 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব বুলি তেখেতলোকে জনাইছে আৰু আপোনাৰ স্থানীয় যিখিনি গোপালক আছে তেখেতলোকৰ পৰা গাখীৰখিনি সংগ্ৰহ কৰিব বুলি কৈছে, আমি গম পাইছোঁ। ইয়াত আপোনাৰ প্ৰায় 50 বিঘা মাটি আছে। এই প্ৰকল্পটো আৰম্ভ হোৱাৰ লগে লগেই ইয়াৰ কিন্তু ৰূপৰেখা সলনি হ'ব। ইয়াতে হাজাৰ হাজাৰ যুৱক যুৱতী সংস্থাপিত হ'ব, যিটো নেকি সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা ভাল খবৰ, অসমৰ কাৰণে এটা ভাল খবৰ বুলি আমি এই মুহূৰ্তত অভিহিত কৰিব পাৰোঁ।